যিহেতু আমাৰ NB নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক যোৱা পৰহি নগৰ ডিষ্ট্ৰিক্ট গৰাকীয়ে যিটো নিৰ্যাতন চলালে সেই আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যিহেতু আমি বশিষ্ঠৰ এগৰাকী স্থানীয় সাংবাদিক সেয়ে আমি মুখত কলা কাপোৰ লৈ তীব্ৰ বিৰোধিতা দীপাংকৰ মেধিৰ ওপৰত জিলা উপায়ুক্ত কাৰ্যালয়ত যি নিৰ্মম মানে ভাৱে যিটো আঘাত হানিল এইটোৰ বাবে আমি আজি তীব্ৰ গৰিহণা দিছোঁ। আমাৰ বশিষ্ঠৰ স্থানীয় সাংবাদিক গোটেইখিনি একেলগে হৈ আজি মুখত কলা কাপোৰ বান্ধি আমি প্ৰতিবাদত লিপ্ত হ'ব লগা হ'ল। আমি কৰ্মবিৰতিও ল'ব লগা হ'ল, কাৰণ আমাৰ সাংবাদিকৰ ওপৰত সদায় এটা এনেধৰণৰ ঘটনা ঘটি যায় আৰু যিহেতু এই ঘটনা অনাগত সময়ত নহয়, তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কঠোৰ দৃষ্টিৰে চাবলৈ আমি অনুৰোধ জনালোঁ। যিহেতু এই ধৰণৰ ঘটনা সদায় ঘটি আছে আৰু এটা কথা আমি সাংবাদিকখিনিকো কওঁ যে আমাৰ সাংবাদিকখিনি একতাত থাকিব লাগে, একজোট হ'ব লাগে, তেতিয়াহে আমাৰ শক্তিটো থাকিব। যিহেতু দীপাংকৰ মেধি এজন সৎ সাংবাদিকতা কৰি আছিল গুৱাহাটী মহানগৰ NB নিউজ, তেওঁৰ সততা আমি নিজেই জানো, কিয় আমি তেওঁৰ সতীৰ্থ সাংবাদিক। যিহেতু তেওঁক এই বিচাৰটো সোনকালে কৰিব লাগে, যিহেতু তেওঁক এনেধৰণৰ অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰিম আৰু অনাগত সময়ত যে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয়।